যিসমূহ অত্যাৱশ্যকীয় সামগ্ৰী আছে অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ লগতে শেহতীয়াকৈ বৃদ্ধি পাইছিল জীৱনদায়িনী ঔষধৰ দাম আৰু তাৰ পিছতে এতিয়া দেখিবলৈ পোৱা গৈছে নিৰ্বাচনৰ যি সুযোগ লৈ একাংশ ব্যৱসায়ীয়ে এতিয়া বৃদ্ধি কৰিছে ব্ৰইলাৰ মুৰ্গীৰ দাম। আমি যদি ক'বলৈ যাওঁ যে আজিৰ পৰা এসপ্তাহ আগত যি ব্ৰইলাৰ মুৰ্গী আছে ব্ৰইলাৰ মুৰ্গীৰ যি গোটা আছে গোটা কিলো হৈছিলে 140ৰ পৰা 150 টকা। সেই কিন্তু ব্ৰইলাৰ মুৰ্গীৰ যি গোটা সেই গোটা কিলো এতিয়া যদি আমি ক'বলৈ যাওঁ যে 170ৰ পৰা 180 টকা পৰ্যন্ত বৃদ্ধি পাইছে। তাৰ সমান্তৰালকৈ কিন্তু যি কাটা মাংস আছে সেই কাটা মাংস কিন্তু 220ৰ পৰা 280-90 টকা পৰ্যন্ত বৃদ্ধি পাইছে। আমি এখন বজাৰত আছোঁ, ব্ৰইলাৰ মুৰ্গীৰ বজাৰত আছোঁ। আমি সামগ্ৰিক পৰিৱেশ দেখুৱাই আছোঁ। আমি কথা পাতিবলৈ চেষ্টা কৰিম কিয়নো যিহেতু নিৰ্বাচনৰ বতৰ আৰু নিৰ্বাচনৰ বতৰ দেখিবলৈ পোৱা গৈছে। এফালে নিৰ্বাচনৰ বতৰ, আনফালে কিন্তু সৰ্বসাধাৰণ ৰাইজৰ মাজত যি হাহাকাৰ লাগিছে, যি মূল্য বৃদ্ধিৰ যি জুই দেখিবলৈ পোৱা গৈছে আৰু এইবাৰ অত্যাৱশ্যকীয় যিসমূহ সামগ্ৰীৰ লগতে জীৱনদায়িনী ঔষধৰ পিছতে এইবাৰ ব্ৰইলাৰ মুৰ্গীৰ যি দাম সেই দাম বৃদ্ধিৰ পিছতে কিন্তু হাহাকাৰ লাগিছে। আমি ব্যৱসায়িক আছে, আমি ব্যৱসায়ৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু নিৰ্বাচনৰ বতৰ, এফালে নিৰ্বাচনৰ বতৰ দেখিবলৈ পোৱা গৈছে যে যিসমূহ অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে যি জীৱনদায়িনী ঔষধৰ দামো বৃদ্ধি পাইছে, কিন্তু এইবাৰ বৃদ্ধি পাইছে ব্ৰইলাৰ মুৰ্গীৰ দাম। বৰ্তমান দামখিনি কেনেকুৱা ধৰণৰ? দামটো বৰ্তমান বহুতেই হৈছে, অলপ কম হ'লে আমাৰ ভাল হয়, প্ৰফিটটো ভাল হয়। এতিয়া এনে বেচা কিনা বেয়া চলি আছে, গৰমো বেছি, মানুহবিলাক ইলেকশ্যনৰ কাৰণে গাঁৱতে গৈছে। এতিয়াতো দাম আজি প্ৰায় এসপ্তাহমান আগতে দামটো কমেই আছিল। ধৰক আমি গোটাবিলাক 140-45 এনেকুৱা বিক্ৰী কৰি আছিলোঁ, এতিয়াতো 170 বিক্ৰী কৰিব লগা হৈছে। অনলি জাষ্ট 3-4 দিনমানৰ ভিতৰতে, কিন্তু বহুতখিনি দাম বাঢ়ি গৈছে। কাটা মাংস এতিয়া 270-260 এনেকুৱা হৈছে, 220-230 এনেকুৱা হৈছিলে। বস্তু বহুত হয়, উপায় নাই তাৰমানে। এতিয়া ক'লেও নুবুজে। আমি কওঁ আগত, এতিয়া কয় যে ইমান দাম কম আছিল, কিন্তু কোৱাটো কৈ লওঁ, কিন্তু তথাপিও নুবুজে আৰু নুবুজিলে উপায় নাই। 230 জেগাত আমি 250-260 এনেকৈ দি আছোঁ, কিন্তু 280 ক'লেতো ল'ব ইচ্ছা নকৰে। নেখাওঁ আৰু ইমান দাম হৈছে, বহুত বৃদ্ধি হৈ গৈছে। এতিয়া দামটো কমিলে ভাল হয় আৰু। আছিল যিসমূহ ব্যৱসায় আছে, ব্যৱসায়ীসকলৰ যি মন্তব্য, আচলতে এটা নিশাৰ ভিতৰতে যি মূল্য বৃদ্ধি, ব্ৰইলাৰ বজাৰসমূহ যি আছে, বজাৰত যি জুই লাগিছে এক প্ৰকাৰ 30-40 টকা পৰ্যন্ত বৃদ্ধি পাইছে। কিন্তু এই ক্ষেত্ৰত যোগান বিভাগেই হওক বা মহানগৰ প্ৰশাসনেই হওক বা GMCয়ে কোনো ধৰণৰ কিন্তু ব্যৱস্থা গ্ৰহণ কৰা নাই। এক প্ৰকাৰ সৰ্বসাধাৰণ ৰাইজৰ ওপৰত মাধমাৰ সধোৱাৰ নিচিনা হৈছে। কিয়নো আমি যদি ক'বলৈ যাওঁ যে পূৰ্বতে যি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি, তাৰপিছত দেখিবলৈ পোৱা গ'ল যে জীৱনদায়িনী ঔষধৰ যি দাম বৃদ্ধি, তাৰ পিছতে কিন্তু এইবাৰ যি ব্ৰইলাৰৰ যি বজাৰ আছে সেই বজাৰতো কিন্তু দাম বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.